कौन है वो जिसने दोबारा मुड़ के मुझे नहीं देखा কেতিয়াবা কিছুমান অফাৰ পোৱা যায় এইটো তোমাৰ ওপৰত কথা তুমি এইটো একচেপ্ট কৰা নকৰা ময়ো মোকো কিছুমানে এপ্ৰ'চ কৰিছিলে বাট অবভিয়াছলি মই ইগন'ৰ কৰিলোঁ সেই মানুহৰ লগত মই এতিয়া নামাতো মাত বোলো নাই কোনোবা প্ৰেগনেণ্ট লেডি আছে আমি মানে বাচ্চাও জন্ম দিয়াব পাৰোঁ আমাৰ সেইখিনি এই 3 মাহত মানে পুৰা ট্ৰেইনিং দি দিয়া হয় তা মানুহে যে কয় যে মই ভাল পাইছিলোঁ আকৌ এবাৰ ভাল পোৱা হ'ল সেই বস্তুটো কিয় মই বিশ্বাস নকৰোঁ মানে মোৰ এনেকুৱা লাগে যে ভাল পোৱা এবাৰেই হয় ভাল পোৱা হৈ আমি 16 ইয়াৰ্ছ ৰিলেশ্যনশ্বিপত আছিলোঁ 16 বছৰ আছিলোঁ আৰু তাৰ ৰিচেণ্টলি মানে 2 বছৰ আগতে বিয়া হৈ গ'ল কেনেকুৱা ল'ৰা মোৰ একচুৱেলি ভাল লাগে সঁচা ল'ৰা এজন মানে যোনে মিছা কথা নকয় লয়েল থাকে মৰমীয়াল হ'ব লাগে আৰু স্পেচিয়েলি মোৰ ফেমিলিক ৰেচপেক্ট কৰিব লাগে ফৰেনাৰ্ছবিলাকে চাদৰ মেখেলাখন দেখি ইমান ভাল পাইছে মানে মোৰ লগত আহি পেলাই ফটো উঠিছে আৰু মোক কৈছে ধুনীয়া লাগিছে ইটছ ভেৰি বিউটিফুল মোক কমপ্লিমেণ্ট দিছে চ' সেইটো বস্তু বিৰাট ভাল লাগিল কিন্তু দেই কাৰণ বাহিৰৰ মানুহেতো একচুৱেলি নাজানে চাদৰ মেখেলাটো কি হয় কিন্তু এই জবটোৱে মোক বহুত চেঞ্জ কৰিলে মানে মই এতিয়া বহুত কি ক'ম আৰু এক্সট্ৰভাৰ্ট হৈ গ'লোঁ সেইটো সময় ইণ্ট্ৰভাৰ্ট আছিলোঁ सीट बेल्ट खोलने के लिए फ्लैप को इस तरह खोले আকৌ बंद करने के लिए इस तरह दबाए এনেকুৱা টাইপত আকৌ অক্সিজেন মাস্কৰ কথা কওঁ এনেকৈ অক্সিজেন মাস্কখন খুলি পেলাই দেখুৱাই দিওঁ কেনেকৈ টানিব লাগে নিজলৈ কেনেকৈ পিন্ধিব লাগে সেয়াই আৰু ব্লেক শাৰী কৈছোঁ হে নিব দিছে গ্ৰীণ শাৰী নালাগে এনেকৈ কৈছিলোঁ নমস্কাৰ মই বিকাশ দাস আৰু অসম লাইভৰ বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি এগৰাকী বিশেষ যুৱতীক মোৰ অনুষ্ঠানৰ অতিথি কৰিছোঁ আৰু সকলোৰে মনত থাকে অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী বিশেষকৈ যুৱতীসকলৰ মনত থাকে যে কেনেকৈ এয়াৰ হোষ্টেজ পঢ়িম বা এয়াৰ হোষ্টেজ হ'ম এটা সপোন থাকে বহু ছোৱালীৰ বহু যুৱতীৰ আৰু সেই বিষয়ে জানিবৰ বাবে অসমৰ এগৰাকী এয়াৰ হোষ্টেজ ডিজিটেল ক্ৰিয়েটৰ বুলি ক'ব পাৰি ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ যথেষ্ট ভিডিঅ' বনাই থাকে সামাজিক মাধ্যমৰ চৰ্চা এগৰাকী মডেলিং ৰিম্পী ডেকা প্ৰথমে স্বাগতম জনাইছোঁ নমস্কাৰ অসমত কিমান দিনৰ পিছত অহা হৈছে মই অসম আহিছোঁ 6 মাহৰ পিছত মোৰ ছুটি নাথাকে মানে ইমান চ' 6 মান্থছ কেতিয়াবা এবছৰৰ পিছত আহোঁ এইবাৰ 6 মাহৰ পিছত অহা হৈছে অসমত থাকি কেনেকুৱা লাগিছে এইকেইদিন অসমটো মানে মই বিৰাট ভাল পাওঁ মই অসমৰে হয় মই তেজপুৰৰ হয় চ' মানে যেতিয়াই চান্স পাওঁ মই অসমলৈ আহোঁ আৰু বিৰাট বেছি ভাল পাওঁ অসমৰ মোৰ কালচাৰটো ভাল লাগে আৰু চিম্প্লিচিটিটো ভাল লাগে অসমৰ মানুহবিলাক মানে কি বহুত সহজ সৰল হয় সেইটো বস্তু ভাল লাগে আৰু বিৰাট মৰমীয়াল হয় সেয়া আৰু বিউটি মানে অসমৰ কি ক'ম আৰু এয়াৰ হোষ্টেজ পঢ়া হৈছিল নে এয়াৰ হোষ্টেজ মই পঢ়া নাছিলোঁ এয়াৰ হোষ্টেজ মই ডাইৰেক্টলি ইণ্টাৰভিউত গৈছিলোঁ ইয়াত মানে কি ক্লাছ 12 পাছ কৰাৰ পিছত তুমি যাব পাৰা ঠিক আছে তোমাৰ কমিউনিকেশ্যনটো ভাল লাগিব ইংলিছ আৰু হিন্দীৰ আৰু ডাইৰেক্টলি তুমি ইণ্টাৰভিউত যাব পাৰা চ' মোৰ একচুৱেলি প্ৰথম মোৰ যিখন এয়াৰলাইন হয় সেইখন আছিলে জেট এয়াৰৱেজ মই দিছিলোঁ কলকাতাৰ পৰা কলকাতাতে মই ইণ্টাৰভিউ দিছিলোঁ 2016ৰ কথা হয় চ' 2016ত মই জেটত ছিলেকশ্যন হৈছিলোঁ তাতে মই কৰিলোঁ 3.5 বছৰ বম্বে বেছ আছিলে তেতিয়া সেইখন মোৰ প্ৰথম এয়াৰলাইন চ' মানে সেইটো সময়ত মই বিৰাট লাজ কৰিয়ে আছিলোঁ ইমান ভালকৈ মানুহৰ লগত কথা চথা পাতিব নোৱাৰোঁ কিন্তু এই জবটোৱে মোক বহুত চেঞ্জ কৰিলে মানে মই এতিয়া বহুত কি ক'ম আৰু এক্সট্ৰভাৰ্ট হৈ গ'লোঁ সেইটো সময় ইণ্ট্ৰভাৰ্ট আছিলোঁ এতিয়া বহুত এক্সট্ৰভাৰ্ট হ'লোঁ মানুহত ফ্ৰীলি কথা পাতিব পাৰোঁ চ' সেয়া আৰু তাৰপিছত জেট বন্ধ হ'ল জেট বন্ধ হোৱাৰ পিছত মই জইন কৰিলোঁ ইণ্ডিগ'ত মই 1.5 বছৰ কাম কৰিলোঁ তাৰপিছত তাত কাম কৰাৰ পিছত মই অলপ 1-2 বছৰমান গেপ লৈ পেলাই এতিয়া আছোঁ মই এয়াৰ ইণ্ডিয়াত আৰু এয়াৰ ইণ্ডিয়া ক'বলৈ গ'লে মোৰ চবতছে ভাল লাগিছে ইয়াতে কাম কৰি পেলাই কাৰণ মানে ইয়াত মই বয়িং 777ত ট্ৰেইন হৈছোঁ বয়িং 777খন হৈছে মানে আটাইতকৈ ডাঙৰ এয়াৰক্ৰাফ্টখন আৰু সেইখন মানে বাহিৰৰ দেশতহে যায় লাইক আমেৰিকা যায় কেনেডা যায় চ' মানে মই ষ্টাৰ্টিঙৰ পৰাই সেইটোৱে ট্ৰেভেল কৰিছোঁতো চ' মোৰ মানে বিৰাট ভাল লাগে মানে 16 ঘণ্টাকৈ ট্ৰেভেল কৰিব লাগে তাতে আমি শুবলৈকো টাইম পাওঁ মানে বাংছ থাকে তাতে 6 ঘণ্টা শুবলৈকো পাওঁ ধুনীয়াকৈ আকৌ মানে ভাবাচোন এতিয়া মানে মই সপোনতো ভবা নাছিলোঁ যে মই কেতিয়াবা আমেৰিকা যাম বা কেনেডা যাম ইউৰোপ যাম বুলি কিন্তু এই জবটোৰ কাৰণে পচিবল হৈছে চ' মানে মই নিজকে বিৰাট লাকি আৰু ব্লেছড ফিল কৰোঁ সেইকাৰণে এয়াৰ হোষ্টেজটো সপোন আছিল নে হঠাৎ ডিচিশ্যন এইটো মোৰ সপোন আছিল মানে মই যেতিয়া মই সৰু আছিলোঁ ক্লাছ 5-6ৰ ঘটনা আৰু আমাৰ মানে এখন গাড়ী আছিল দেই 407 এখন আছিলে তো তেতিয়া মানে মোৰ কাজিন মিলি কুলকুলি আকৌ বাবলুমণি বুলি এজন মোৰ বেষ্ট ফ্ৰেণ্ড আছিলে সি মোৰ ভাইটি ৰিপল তো আমি মানে মই কি কৰোঁ চবকে ছিটবিলাকত বহাওঁ ঠিক আছে পেছেঞ্জাৰ হৈ পেলাই
আৰু মই এনেকৈ ইমেজিনেৰী ট্ৰে এখন লৈ পেলাই আহি পেলাই মই চবকে সোধোঁ মানে কিবা খাবা নেকি তো তেতিয়াৰ পৰাই এটা সপোন মানে মই এয়াৰ হোষ্টেছত এক্টিং কৰিছিলোঁ চ' সেয়াই ক্লাছ 5-6ৰ পৰা আৰু থেংকফুলি মানে পূৰা হ'ল আৰু মই যিটো বিচাৰিছিলোঁ 5-6ৰ সপোন 5-6ৰ পৰা যেতিয়া ট্ৰেটোত লৈ দেখুৱাই দিছে অকণমান কেনেকৈ মানুহক কৈ দিব নেকি অঁ এতিয়া এনেকৈ মানে আমি নৰ্মেলি ক'ব লাগে যে would you like to have some vegetarian or some non-vegetarian এনেকুৱা টাইপৰ ক'ব লাগে বা তোমাৰ যিটো থাকে মানে ডিছত মানে তুমি মেনুটো পঢ়ি দিব লাগিব তেনেকুৱা আৰু যে যিটো এটা প্ৰথমে যেতিয়া উঠাৰ লগে লগে কোৱা হয় কিছুমান আজিকালি ডিজিটেলো হৈ গৈছে কিন্তু বহু ফ্লাইটত থাকে যে চাইন লেংগুৱেজ টাইপত কোৱা হয় ন সেইটো কোৱা হয় সেইটো একচুৱেলি এনাউন্সমেণ্ট আহে আমি জাষ্ট ভাজটো দেখাব লাগে যেনেকৈ ফৰ এক্সাম্পল ছিট বেল্ট কেনেকৈ পিন্ধিব লাগে চ' আমি এনেকৈ ছিট বেল্টডাল লওঁ কেনেকৈ পিন্ধিব লাগে কেনেকৈ খুলিব লাগে আকৌ যদি পানীত বাই চান্স একাখন পৰি যায় তেতিয়া মানে লাইফ ভেষ্টটো কেনেকৈ পিন্ধে ক'ত বান্ধে সেইখিনি আৰু সেইখিনি দেখুৱাব লাগে অকণমান কেনেকৈ দেখুৱাই দিব ठीक है सर जस्ट इनका सीट बेल्ट डाल लो सीट बेल्ट खोलने के लिए फ्लैप को इस तरह खोले आपको बंद करने के लिए इस तरह दबाए इनका टाइपत आपको ऑक्सीजन मास्कर कथा कौं इनका ऑक्सीजन मास्कन खुली पेलाई देखुवाई दिওঁ কেনেকৈ টানিব লাগে নিজলৈ কেনেকৈ পিন্ধিব লাগে সেই আৰু যেতিয়া কওঁ যে বহুত দেশ বিদেশ ঘূৰাৰ কথা কৈছে আমেৰিকা বা বিভিন্ন স্থানত গৈছা প্ৰথম কোনখন দেশত গৈছিলা অ'কে মোৰ প্ৰথম আছিলে টৰণ্টো চ' মই গৈছিলোঁ 2023 মে'ত গৈছিলোঁ চ' মোৰ ফাৰ্ষ্ট ফ্লাইট টৰণ্টো আছিলে এণ্ড মই ইমানেই এক্সাইটেড হৈ গ'লোঁ মানে সেইদিনাখন নুশুলোৱে মানে ভালকৈ দেই আমি দুদিনৰ লে'অভাৰ পাওঁ 52 আৱাৰ্ছৰ চ' মই নাইগ্ৰা ফল গ'লোঁ মানে চব ফুৰিছোঁ মানে সেইদিনাখন আৰু যিমান পাৰোঁ মানে চ' টৰণ্টো পূৰা ফুৰিলোঁ চ' ভাল লাগিল এতিয়ালৈকে ক'ত ক'ত যোৱা হৈছে মই এতিয়ালৈকে গৈছোঁ বহুত দেশ গৈছোঁ দেই মই তাৰে কেইখনমানৰ নাম কৈছোঁ টৰণ্টো গৈছোঁ ভেংকুভাৰ গৈছোঁ ভিয়েনা অষ্ট্ৰিয়া গৈছোঁ এমষ্টাৰডাম গৈছোঁ জাৰ্মানী ফ্ৰেংকফাৰ্ট গৈছোঁ চিকাগো ছেন ফ্ৰান্সিস্কো এণ্ড ৱাশ্বিংটন LA আৰু বাকী ডুবাই চাংঘাই মানে 52 মান কাণ্ট্ৰিজ গৈছোঁ মই এতিয়ালৈকে 52 আৰু মই এটা বিশেষ ছ'চিয়েল মিডিয়াত দেখিলোঁ আমি এইখিনিতে লগাই দিম এটা ভিডিঅ' আমেৰিকাত যোৱা মানে এটা ভিডিঅ' আছিলে যে তাত অসমীয়াত কথা কৈ কিবা এটা ভিডিঅ' বনাইছিলে ইনষ্টাত চাদৰ মেখেলা পিন্ধি নেকি বাৰু মই মানে কি নিউয়ৰ্কত এটা জেগা আছে টাইম স্কুৱেৰ বুলি বিৰাট ফেমাছ জেগা হয় তাতে মানে চব মানুহবিলাক মানে ভিৰ হয়গৈ তেনেকুৱা আৰু চ' মই তাতে চাদৰ মেখেলা পিন্ধি গৈছিলোঁ আৰু বাহিৰৰ মানুহবিলাকে মানে ফৰেনাৰ্ছবিলাকে চাদৰ মেখেলাখন দেখি ইমান ভাল পাইছে মানে মোৰ লগত আহি পেলাই ফটো উঠিছে আৰু মোক কৈছে ধুনীয়া লাগিছে ইটছ ভেৰি বিউটিফুল মোক কমপ্লিমেণ্ট দিছে চ' সেইটো বস্তু বিৰাট ভাল লাগিল কিন্তু দেই কাৰণ বাহিৰৰ মানুহেতো একচুৱেলি নাজানে চাদৰ মেখেলাটো কি হয় চ' চবেই এনেকুৱা প্ৰেজ কৰিছিলে আহি পেলাই মোৰ ফটো উঠিছিল ভাল লাগিছিল সেইটোৱে ভিডিঅ' ভাইৰেল হৈছিলে সেইটো ভিডিঅ' অলপ আৰু দেখিছোঁ ছ'চিয়েল মিডিয়াত বহুত ভিডিঅ' বনাই থাকে আৰু এগৰাকী মডেলিঙো হয় হয়নে হয় মডেলিঙো কৰোঁ মই 2012ৰ পৰা মডেলিং কৰিছোঁ মই গুৱাহাটীৰ পৰাই ষ্টাৰ্ট কৰা আৰু 2014ত মই ফেমিনা মিছ ইণ্ডিয়া ফাইনেলিষ্ট আছিলোঁ মোৰ চিলেকশ্যন হৈছিলে সেই বছৰো হৈছিলে তাৰ পিছৰ বছৰো হৈছিলে চ' সেয়া 2012ৰ পৰা এতিয়াও কৰোঁ মাজে মাজে কোনটো বেছি ভাল লাগে এয়াৰ হোষ্টেছ হৈ নে মডেলিং কৰি বহুত মই মানে এটা পিক কৰিব নোৱাৰোঁ মোৰ মডেলিঙো বহুত ভাল লাগে এইফালে কেবিন ক্ৰু বিৰাট ভাল লাগে আৰু মোৰ সপোন এক্টিং কৰা মোক অভিনয় কৰা হৈছে নেকি কৰা হৈছিলে এটা গান বনাইছিলোঁ বাৰু কিন্তু এটা গান বনাইছিলোঁ তেজপুৰৰে মানুহজনৰ লগত কেইটামান দি দিব লাগে কেনেকুৱা লুক দিব কেইটামান লুক দিব লাগে কেনেকুৱা লুক দিম মানে মই অলপ কলেজ এনেকুৱা মানে মই স্কুল গাৰ্ল বা কলেজ গাৰ্ল সেইবিলাক লুকছ বিৰাট ভাল পাওঁ মই মানে ফূৰ্তি এক্টিং কৰি ভাল লাগে মোৰ ছেড এইটো মই ইমান নোৱাৰিম বাট ফূৰ্তিটো ভাল লাগে আমি লুক কেইটামান দেখুৱাই দিলে ভাল লাগিব অকণমান আমি পিছত দেখুৱাই ল'ম আমি এনেকৈ ঘূৰিম যেতিয়া আমি লুক চাম ঠিক আছে অ'কে মই দেখাই দিম দিয়া অ'কে আমি দেখুৱাম লগাই দিম আপোনালোকক এইখিনিতে লুক কেইটা ঠিক আছে অ'কে ঠিক আছে আজি মানে চব সুধিম মানে আৰু এটা কথা মানে কেজুৱেল টক আমি ইণ্টাৰভিউ কেমেৰা আছে বুলি নাভাবোঁ দৰ্শকে চাই আছে বুলিও নাভাবোঁ যদি চাই আছে আমি এনেকৈ কেমেৰা টক কথা পাতিম ঠিক আছে অ'কে ফাইন এইকাৰণে আমি এনেকুৱা জেগাত আহিছোঁ একদম মানে চিল টাইপ জেগা এটাত ন' প্ৰব্লেম মই অ'কে আছোঁ এইটোত কেনেকুৱা লাগিছে এতিয়া ভাল লাগিছে বিৰাট ভাল লাগিছে এইটো জেগাত মই প্ৰথম আহিছোঁ একচুৱেলি ইয়াতে অহা নাছিলোঁ মই দেখি আছিলোঁ ছ'চিয়েল মিডিয়াত এই পাৰ্কখনৰ কথা আহিবলৈ বিৰাট মনো আছিল আজি তোমাৰ কাৰণে এইটো পচিবল হ'ল থেংক ইউ ছ' মাছ ভাল লাগিছে বিৰাট ভাল লাগিছে অলপ ৰ'দ আছে বাট ইটছ অ'কে ইমান ধুনীয়াকৈ ব্ৰহ্মপুত্ৰ আমি সন্মুখত বহি আছোঁ সন্ধিয়া হ'লে বেছি ভাল লাগিব আমি অলপ ৱেইট কৰিম ছানছেট চাব লাগিব
বাকী আৰু এটা কথা সুধো যে মানে এয়াৰ হোষ্টেছ হ'বৰ কাৰণে বহুতে বিচাৰে হা ঠিক আছে অসমৰ বহুত যুৱতী থাকে যিসকলৰ এটা ড্ৰিম থাকে কি কৰিব লাগে তেওঁলোকে বিশেষকৈ কেবিন ক্ৰু হ'বৰ কাৰণে মেইনলি তোমাৰ কমিউনিকেশ্যনটো ভাল হ'ব লাগিব লাইক তুমি বহুত ভালকৈ ইংলিছ আৰু হিন্দীত কথা ক'ব লাগিব এণ্ড দেন টেটু থাকিব নালাগিব অফক'ৰ্ছ মানে দেখা জেগাখিনি লাইক হাতত বা ভৰিত বা ডিঙিত কিন্তু ভিতৰি থাকিব পাৰে এণ্ড হাইট কিছুমান হাইটৰ ক্ৰাইটেৰিয়া আছে হাইট এণ্ড ৱেইট মানে প্ৰপ'ৰ্শ্যন হ'ব লাগিব চ' তোমাৰ হাইট মতে তোমাৰ ৱেইটটো হ'ব লাগিব তেনেকুৱা টাইপৰ এণ্ড স্কাৰ্ছ থাকিব নালাগিব মুখত কিবা দাগ বা খেপেনীয়া দাগ তেনেকুৱা অলপ অলপ আছে বাট কিন্তু ইজিও হয় বিৰাট মানে তুমি ক্লাছ 12 পাছ কৰিয়ে হেৰি কৰিব পাৰা এণ্ড দৰমহাটো বিৰাট ভাল তো এইটোৱে এনেকুৱা এটা জব য'ত মানে তোমাৰ দৰমহাটো মানে ইটছ লাইক এ ড্ৰিম জব বিৰাট ভাল দৰমহা দিব তোমাক প্লাছ তুমি ক্লাছ 12 পাছ কৰিয়ে কৰিব পাৰা এণ্ড দেন তুমি ইমান ধুনীয়া ধুনীয়া দেশত হয় নাই ঘূৰিব পাৰা ফ্ৰী অফ কষ্ট অফক'ৰ্ছ এণ্ড 5 ষ্টাৰ হোটেলত তোমাক ৰাখিব তুমি বিভিন্ন মানুহ লগ পাবা চিনাকি হ'বা তোমাৰ পাৰ্চনেলিটিটোৱে চেঞ্জ হৈ যাব মানে তুমি যদি বহুত লাজকুৰীয়া বা ইণ্ট্ৰভাৰ্ট টাইপৰ হয় মানে তো তুমি মানে এই জবটো পিছত তোমাৰ কমপ্লিট এটা ডিফাৰেণ্ট পাৰ্চন তুমি বনি যাবা যিটো একচুৱেলি লাইফৰ কাৰণে বেটাৰ হয় চ' মইতো বিৰাট থেংকফুল হয় মই বিৰাট চেঞ্জ হ'লোঁ মানে ইয়াত অহাৰ পিছত মানে বিশেষকৈ কমিউনিকেশ্যন স্কিলটো ভাল হ'ব লাগে একদম সেইটো ইম্পৰ্টেণ্ট কাৰণ তুমি মানুহৰ লগত কমিউনিকেট কৰিব লাগিব ন তাতে সেইটো কাৰণে আৰু প্ৰথমে যেতিয়া আছিলা মানে তুমি যে কৈছাই যে প্ৰথমে ইমান কথা নাপাতিছিলা মানুহৰ লগত তাৰপিছত কেনেকৈ ইমান খুলি গ'লা কেনেকৈ মানে চিটুৱেশ্যনে কৰিলে মানে ফাৰ্ষ্টতে এতিয়া চোৱা মই লাজকুৰীয়া আছিলোঁ কিন্তু যেতিয়া মই জবটো জইন কৰিলোঁ মানে মোৰ কথা পাতিব মন নগ'লেই মই কথা পাতিব লাগিব ন এতিয়া মানুহখিনি আহিছে পেচেঞ্জাৰ চিনিক মই কথা পাতিবই লাগিব হাই ৱেলকাম কি খবৰ আপোনালোকৰ মানে ধুনীয়াকৈ তোমাৰ লাগিলে ঘৰত যি প্ৰব্লেম চলি নাথাকক তুমি হাঁহি পেলাই কথা পাতিব লাগিব ন চ' সেনেকৈ কৰি কৰি আৰু অভ্যাস হৈ এতিয়া ফাইনেলি মই তেনেকুৱাই হৈ গ'লোঁ মই এনি টাইম ফূৰ্তিত থাকোঁ মানুহৰ লগত কথা পাতিব বৰ ভালকৈ ঘৰত ছাপোৰ্ট কেনেকুৱা ঘৰত ছাপোৰ্ট মানে মই ক'বলৈ গ'লে মই বেষ্ট পেৰেণ্টছ পাইছোঁ মানে মোৰ মা দেউতা ইমানেই কুল হয় ছুপাৰ কুল মানে মই যি কৰোঁ মোক চবতে ছাপোৰ্ট কৰে চ' আৰু মোৰ ভাইটিও লগতে মোৰ প্ৰত্যেকটো সপোনত ছাপোৰ্ট কৰে চ' মোৰ বেষ্ট পেৰেণ্টছ আৰু বেষ্ট চিবলিং পাইছোঁ মানে বেষ্ট ফেমিলি মই যি কৰোঁ চবতে ছাপোৰ্ট মই যদি কওঁ আজি মই এক্টিঙত যাম অ'কে যোৱা আজি মই এইটো কৰিম অ'কে কৰা এনেকুৱা মানে মোৰ ওপৰত তেওঁলোকৰ ফেইথ আছে আৰু সেইটো মই ৰাখিছোঁ কিন্তু দেই মই আই থিংক চ' মই মোৰ মাহঁতক বহুত হেপ্পী কৰাওঁ আৰু এটা কথা সুধিব বিচাৰোঁ যে কিছুমানে ভয় কৰে পেৰেণ্টছবিলাকে যাবলৈ নিদিয়ে যিহেতু এটা ৰিস্কি জব হয় বুলি কয় চোৱা ৰিস্কটো এতিয়া চবতে থাকে এতিয়া মানুহে কয় যে প্লেনখন ক্ৰেছ হ'ব এখন গাড়ীওতো এক্সিডেণ্ট হ'ব পাৰে বা ট্ৰেইনৰো তেনেকুৱা কথা ন কিন্তু একচুৱেলি চাবলৈ যদি তুমি যোৱা নহয় ফ্লাইটটো চবতছে ছেফেষ্ট হয় অ'কে কাৰণ চোৱা তুমি ইয়াতে ট্ৰেফিক থাকে বাট ফ্লাইটটো তেনেকুৱা নাই তুমি ধুনীয়াকৈ আকাশত উৰি আছা কি আছে হয় নহয় কোৱাচোন এক্সিডেণ্টটোতো হয়েই বাৰু আৰু এটা কথা ক'ব বিচাৰোঁ এই জবটো যিমান মানুহে একচুৱেলি ইজি বুলি ভাবে তিমান নহয় ইয়াত মানে তোমাৰ আমাৰ যিটো ট্ৰেইনিং হয় বিৰাট এটা 3 মাহৰ এটা মানে বহুত টান মানে এটা ট্ৰেইনিং হয় য'ত মানে আমাক ফাৰ্ষ্ট এইড লাইক যদি কাৰোবাৰ বেমাৰ হৈছে ছাপ'জ কোনোবা বেহুচ হৈ গৈছে আনকনচিয়াছ হৈ গৈছে কোনোবা প্ৰেগনেণ্ট লেডি আছে আমি মানে বাচ্ছাও জন্ম দিয়াব পাৰোঁ আমাৰ সেইখিনি এই 3 মাহত মানে পূৰা ট্ৰেইনিং দি দিয়া হয় ফাৰ্ষ্ট এইডৰ ট্ৰেইনিং এণ্ড আৰু ছেফটি ট্ৰেইনিং লাইক ওপৰত যিয়ে নহওক কেলে আমি আছোঁ মানে তো আমি মানে ছেফলি মানুহ নমাব পাৰিম জুই লাগি গৈছে বা যিকোনো কিবা হৈ গৈছে ক্ৰেছ হৈছে কিবা হৈছে চবতে মানে আমি পূৰা ফুলি ট্ৰেইন চ' কষ্টও হয় আৰু সেইটোত তুমি 85% স্ক'ৰ কৰিব লাগিব নহ'লে ফেইল লাইক তোমাৰ চিলেকশ্যন হোৱাৰ পিছত 3 মাহৰ ট্ৰেইনিংটো হ'ব 3 মাহৰ পিছত আমাৰ এক্সাম হ'ব তাতে 85% তুমি যদি স্ক'ৰ কৰা তেতিয়াহে তুমি কেবিন ক্ৰু বনিব পাৰিবা নহ'লে ফেইল তেনেকুৱা এইটো টানো হয় দেই অলপ বহুত পঢ়িব লাগে মই মেট্ৰিকতো ইমান পঢ়া নাছিলোঁ ক্লাছ 12তো ইমান পঢ়া নাছিলোঁ যিমান মানে মই কেবিন ক্ৰুৰ কাৰণে পঢ়িবলগীয়া হৈছে অলপ যদি কওঁ মানে ইয়াৰ বাহিৰে আৰু কি টেলেণ্ট আছে আজিলৈকে ক'তো নোপোৱা আজিলৈকে কোনেও নাজানা একচুৱেলি মোৰ টেলেণ্ট বহুত আছে হা মই মানে কি মই ধুনীয়া ড্ৰয়িং কৰোঁ আৰু বহুত আচ্ছা মানে বহুত ভাল খানা বনাওঁ গানো গাই লওঁ কেতিয়াবা আৰু মই ৰিলছ মানে এণ্টাৰটেইনমেণ্ট মোৰ মানুহ হহুৱাব পাৰোঁ তেনেকুৱা টাইপছ আৰু কিবা দৰ্শকো হমাব লাগিব যিটো কয় সেইটোৱে কৰিব লাগিব আৰু এটা আপুনি যিটো কৈছে ছিংগিং কণ্ঠশিল্পী ক'লো কিয় মোৰ তাত যি ক'ব সেইটোতে ফচি গৈ থাকিব মানে এইটো একদম আনকেজুৱেল টাইপ নহয় আমি বাথৰুমত যেনেকৈ গান গাই তেনেকৈ গালেও হ'ব অ'কে ঠিক আছে হ'ব দিয়া মই গান এটা গাই দিম বাৰু অলপ এতিয়াই অ'কে জুবিন দাৰ গান এটাই গাই দিছোঁ জাষ্ট অলপ তোমাক দেখা পালে সপোন জাগি উঠে
বুকু খনি হয় তাজমহল মন নদী হৈ মৰম সুতিবই বৰু তাত হয় সাথৰ সন্মুখত যেতিয়া তোমাক দেখো যাযাবৰ অভিমান মুঠিতে ৰাখো মই এই গানটো বিৰাট বেছি ভাল পাওঁ মানে কেতিয়াবা অকলে অকলে শুনো ভাল লাগে ফেভৰেট ছং এনেকুৱা আছে নেকি কোনোবা এনেকুৱা এট প্ৰেজেণ্ট নাই বাট আছিলে এটা সময়ত এতিয়া নাই এতিয়া কোনো নাই মোৰ অ'কে মোৰ এইটো ছেগমেণ্ট থাকেই আৰু বহুতে জানে দৰ্শকে যোনে মোৰ অনুষ্ঠান চাই প্ৰেমৰ কথা সুধো কেইবাৰ প্ৰেম হৈছে ভালপোৱা মোৰ একচুৱেলি এবাৰেই হৈছে মোৰ স্কুলৰ আছিলে তাৰ কথা যদি ক'বলৈ যাওঁ সি মানে মোৰ একচুৱেলি সৰুৰ পৰা বেষ্ট ফ্ৰেণ্ড আছিলে তাৰপিছত আমি একেলগে ডাঙৰ হোৱা তাৰপিছত ভালপোৱা হৈ আমি 16 ইয়াৰ্ছ ৰিলেশ্যনশ্বিপত আছিলোঁ 16 বছৰ আছিলোঁ আৰু তাৰ ৰিচেণ্টলি মানে 2 বছৰ আগতে বিয়া হৈ গ'ল 16 বছৰ ৰিলেশ্যনশ্বিপত আছিলোঁ য়েছ হাঁহি বিয়া হৈ গ'ল বুলি ইটছ অ'কে মানে হি য'ত হেপী হয় ন মানে এইটো একচুৱেলি ফেমিলি প্ৰব্লেমো আছিলে তেওঁ মোক বিৰাট ভাল পাইছিলে ময়ো ভাল পাইছিলোঁ কিন্তু ফেমিলিৰ কাৰণে আৰু নামানিলে চ' 16 বছৰ প্ৰেম 16 বছৰ ভাল পাই য়েছ এইটো মানে বুজাব নোৱাৰা মানে এটা বিৰাট ষ্ট্ৰং বনি সেইকাৰণে চাগে মোৰ নেক্সট টাইম আকৌ কেতিয়াও নহ'ল এতিয়া প্লেনিং আছে নে এতিয়া এনেকুৱা প্লেনিং নাই চাওঁচোন যদি আকৌ এবাৰ হয় তেতিয়া মে বি বাট এতিয়াতো মই কমপ্লিটলি মানে মোৰ ড্ৰিমছৰ ওপৰত ফ'কাছ কৰি আছোঁ কেনেকুৱা ল'ৰা ভাল লাগে কেনেকুৱা ল'ৰা মোৰ একচুৱেলি ভাল লাগে সঁচা ল'ৰা এজন মানে যোনে মিছা কথা নকয় লয়েল থাকে মৰমীয়াল হ'ব লাগে আৰু স্পেচিয়েলি মোৰ ফেমিলিক ৰেচপেক্ট কৰিব লাগে আৰু কৰ্মী মানুহ মই মানে একচুৱেলি অলপ বিগ ড্ৰিমছ থাকিব লাগে সেনেকুৱা টাইপছ মানে ইউ ন' তেনেকুৱা ল'ৰা ভাল লাগে চিম্পল তেনেকুৱা ইনষ্টাত ডিএম কৰিব পাৰে নেকি পাৰি ইনষ্টাত ডিএম কৰিব পাৰে ইনষ্টাত একচুৱেলি মোৰ DM মই যেতিয়া ইনষ্টাটো খোলোঁ লাইক 100-200 মানে DM ভৰি থাকে বাট কিয় নাজানো মোৰ মন নাযায় এইটো আই ডোণ্ট ন' মা আছে কাৰণে কোৱা নাই নে নাই মা আছে বুলি নহয় মই সেনেকুৱাই মোৰ মানে অলপ মই চুজি হয় মোৰ মানে পচন্দটো মানে কেনেকুৱা পটককৈ মোক ইমপ্ৰেছ কৰিব নোৱাৰি চ' সেইটোৱে আৰু কৰিব নোৱাৰি য়েছ পটককৈ নোৱাৰি ঠিক আছে দৰ্শকসকলে গম পাব আৰু যোনে চাই আছে ল'ৰাসকলে গম পাব হয় প্ৰেম মানে কি প্ৰেম মানে কি বুলি কওঁ এতিয়া এইটো এটা এনেকুৱা এটা হেৰি যিটো মানে তুমি কোনো বস্তুৰ লগতে কম্পেয়াৰ নহয় তোমাৰ ভালপোৱাই ৰিজন অফ হেপিনেছ হ'ব আৰু ৰিজন অফ ছেডনেছো তোমাৰ সেই ভালপোৱাই হ'ব তেনেকুৱা এটাই ৰিজন যিটোৱে তোমাক এইমাত্ৰ তোমাক ছেড কৰি দিব পাৰে আৰু তোমাক হেপিও কৰি দিব পাৰে এটা নামে সেইটোৱে হয় ভালপোৱা আৰু যিটো শেষ নহয় দেই কেতিয়াও এটা মানুহে যে কয় যে মই ভাল পাইছিলোঁ আকৌ এবাৰ ভাল পোৱা হ'ল সেই বস্তুটো কিয় মই বিশ্বাস নকৰোঁ মানে মোৰ এনেকুৱা লাগে যে ভাল পোৱা এবাৰেই হয় মই সেইটো ফেচ কৰিছোঁ আই ডোণ্ট ন' চ' মোৰ মতে এবাৰেই হয় ভাল পোৱা সঁচা ভাল পোৱা একদম আমি আৰু কথা পাতিম বেছি গভীৰত সোমাই গৈ আছোঁ যদি আমি অলপ ইমান ধুনীয়া জেগা বেলেগ এটা জেগা চুজ কৰোঁ নেকি ঠিক আছে ব'লা ইয়া এই মুহূৰ্তত দেখিছোঁ যে আমি আহি আছোঁ আৰু এখন বিশেষ পাৰ্কত এগৰাকী ৰিম্পী আৰু ৰিম্পী ডেকাৰ লগত কথা পাতি আছোঁ কেনেকুৱা লাগিছে কথা পাতি বিৰাট ভাল লাগিছে আৰু যদি সুধোঁ প্ৰেমৰ কথা পাতিলোঁ ঠিক আছে জীৱনটো কেনেকৈ চোৱা জীৱন মানে হৈছে ষ্ট্ৰাগলছ আছে জীৱনত আৰু হেপিনেছো বহুত আছে চ' এইটো ডিপেণ্ড কৰে তুমি জীৱনটো কেনেকৈ লোৱা মোৰ হিচাপত মই জীৱনটো মানে এটা মুহূৰ্ত মই এনজয় কৰিব বিচাৰোঁ যিকোনো সৰু কথা এটা এতিয়া ফৰ এক্সাম্পল লাকি লিফ বুলি বস্তু এটা আছে এই যে চাঙৈ টেঙা পাত তাৰে তো তাৰ যদি 4টা পাত থাকে নে 3টা থাকে তাৰ যদি 4টা পাত থাকে লাকি বুলি কয় চ' মই মানে য'লৈকে যাওঁ সেই বস্তুটো বিচাৰোঁ ইভেন ইণ্ডিয়াৰ বাহিৰতো গ'লেও মই বিচাৰোঁ আৰু মই পাওঁ সেইটো দেই এইটো মানে গুড লাক হয় এটা চ' সেই তেনেকুৱা কথা মানে মোক সেই চাঙৈ টেঙা পাতটো যেতিয়া মই পাওঁ তেতিয়াও হেপী হৈ যাওঁ যিকোনো সৰু সৰু কথা মন্দিৰ দেখিলোঁ কিবা এটা 2টা শালিকা দেখিলোঁ মই হেপী হৈ গ'লোঁ চ' তেনেকুৱা টাইপ মানে মই সৰু বস্তুতে হেপিনেছ বিচাৰি পাওঁ কেনেকুৱা লাগে সদায় এখন বেলেগ এখন দেশত যেতিয়া যোৱা যায় এইটো সময় মানে মই এতিয়া মানে মই কি জানা সোমবাৰ কোনটো মঙলবাৰ কোনটো মই বাৰ নাজানো জাষ্ট টাইমটো চাওঁ ডেটছ ইট মানে টাইমৰ মতে আজি যদি মই ক'ৰবাত ব্ৰেকফাষ্ট কৰিছোঁ
আকৌ ডিনাৰটো বেলেগ জেগাত হয়গৈ তেনেকুৱা আৰু এবাৰটো এনেকুৱা হৈছে মই তিনিটা ছানছেট দেখিছোঁ মানে আহি আছোঁ ন টাইম জ'ন পাৰ হওঁ যে চ' 3বাৰ ছানছেট দেখিছোঁ ভাবাচোন এদিনত চ' তেনেকুৱা কথা আৰু এইবোৰ হয় ভাল লাগে এইটো মানে এটা এডভেঞ্চাৰ টাইপৰ হৈ গৈছে মোৰ লাইফটো মানে নিজৰে এনেকুৱা এটা কথা আজিলৈকে ক'তো কোৱা নাই এনেকুৱা হৈছে কিন্তু কিবা এটা যে মোৰ মনত বেয়াও লাগিছিলে বা ভালো লাগিছিলে কিন্তু আজিলৈকে ক'তো শ্বেয়াৰ কৰা নাই এনেকুৱা কিবা আছে নেকি তেনেকুৱাতো নাই বাৰু তেনেকুৱা নাই তেনেকুৱা একো নাই মডেলিঙৰ যেতিয়া মডেল ইণ্ডাষ্ট্ৰীত বা মডেলত থকা যায় তেতিয়া বহুতে কিন্তু নিগেটিভলিও লয় কিছুমান কথা নিগেটিভো কয় তেনেকুৱা ধৰণৰ হয়নে কেতিয়াবা তেনেকুৱা হয় একচুৱেলি মানে কি জানা ইয়াত মানে তোমাক চব ভাল বেয়া মানুহটো চব জেগাতে আছে ন তো ইয়াতো আছে কেতিয়াবা কিছুমান অফাৰ পোৱা যায় এইটো তোমাৰ ওপৰত কথা তুমি সেইটো একচেপ্ট কৰা নকৰা মোকো কিছুমানে এপ্ৰ'চ কৰিছিলে বাট অবভিয়াছলি মই ইগন'ৰ কৰিলোঁ সেই মানুহৰ লগত মই এতিয়া নামাতো মাত বোলো নাই চ' তেনেকুৱা আছে ভাল বেয়া চব আছে তো তুমি ছেফলি চলিব লাগিব আৰু অফাৰ মানে কেনেকুৱা মানে অফাৰ মানে কেতিয়া ধৰ তোমাৰ এটা ফেশ্বন শ্ব' হ'ল তাৰপিছত তুমি পাৰ্টিলৈ গ'লা তাতে এনেই অলপ ক্ল'জ হ'ব ট্ৰাই কৰা ন মানুহখিনি তো তুমি স্মাৰ্টলি এইটো হেণ্ডেল কৰিব লাগিব ধৰ ইগন'ৰ কৰাটো তেনেকুৱা টাইপৰ সেয়াই আৰু এইটো চলে মানুহ মানে পাৰ্চন টু পাৰ্চন ডিপেণ্ড কৰে য'ত বেয়া মানুহ আছে সিহঁতি কৰিব চ' সেনেকুৱা গোটেই ইণ্ডাষ্ট্ৰিটো মই বেয়া বুলি নকওঁ বিৰাট ভাল হয় কাৰণ মই কৰিছোঁ এইবিলাক চ' বহুত ভাল হয় কিন্তু সেয়াই কিছুমান বেয়া মানুহ থাকে চ' তেনেকুৱা আৰু যদি কোৱা যায় ফিউচাৰ প্লেনিং কি ফিউচাৰ প্লেনিং মই নিজকে মানে বহুত ফেমাছ আৰু এক্ট্ৰেছ হিচাপে দেখা পাওঁ মানে চ' মই নিজকে দেখা পাওঁ বহুত ফেমাছ হৈ গ'লোঁ বিৰাট ধনী হৈ গ'লোঁ পপুলাৰ মানে মিছ পপুলাৰ আৰু তেনেকুৱা টাইপত মই দেখা পাওঁ নিজকে অভিনয় কৰি বোলে মনটো কেলে ফেমাছ হ'বৰ কাৰণে নে আগতেও কিবা আছিলে মন মই মানে এনেও মই অভাৰ এক্টিং বহুত কৰোঁ দেই ৰিয়েল লাইফতো মাহঁতে কৈ থাকে যে মই প্ৰত্যেকটো কথাত অভাৰ এক্টিং মানে সৰু কিবা এটা হ'ল অভাৰ এক্টিং কৰোঁ তো তেনেকুৱা টাইপছ চ' সেইটোতো মানে মোৰ তেজতে আছে এক্টিং কৰাটো কিন্তু আৰু মনো আছে বিৰাট মন আছে মানে চাওঁচোন এতিয়া কি হয় আজি কথাবিলাক যে কৈ আছে এক্টিং কৰি আছে নেকি নহয় এইখিনি নেচাৰেল মই এনেকুৱাই হয় এইটোৱে মই হয়নে সঁচাকৈ সঁচাকৈ মই এজনী হয় অ'কে যদি তেনেকুৱা হয়তো ভালেই নাই এইটোৱে হয় মই ফূৰ্তিত থাকিব বিচাৰোঁ মানে এনি টাইম ফূৰ্তিত থাকোঁ আৰু লাইফটো এনজয় কৰি থাকোঁ ডেটছ ইট ফূৰ্তিত থাকিব বিচাৰে কেতিয়াবা দুখ লাগেনে নাই দুখ মোৰ তেনেকৈ নালাগে আৰু কেতিয়াবা যদি বেয়া লাগে একচুৱেলি মোৰ গোটেই লাইফটোতে মানে মোৰ হেপিনেছেই আছে চব ফালৰ পৰা মানে মই মোৰ এটা ড্ৰিম জব আছে মোৰ পেৰেণ্টছ বহুত ভাল মোৰ ফ্ৰেণ্ডছে মোক বহুত মৰম কৰে চ' চব আছে খালি সেই কেতিয়াবা যদি এক্স বয়ফ্ৰেণ্ডলৈ মনত পৰে তেতিয়া অলপ বেয়া লাগে সেইটো কাট চিট কেতিয়াবা হয় ওৱান্স ইন এ ব্লু মুন টাইপ মনত পৰে পৰে কেতিয়াবা ধৰক গান এটাই শুনিলোঁ জুবিন দাৰ গান এটা শুনিলোঁ দুখৰ যে মন যায় গানটোকে শুনি তেতিয়া বেয়া লাগি যায় সেই তেনেকুৱা আৰু মনত পৰে এইটো মিছা কথা কিয়নো ক'ম ন মনত পৰে বাৰু এতিয়া নতুনকৈ যদি কাৰোবাক ফটোৱা হয় যদি তেওঁ যদি শুনে তেতিয়া বেয়া নাপাব এইটোতো একচুৱেলি এইটো মানুহে মনত নপৰে বুলি ক'লে এক্স বয়ফ্ৰেণ্ড এইটো মিছা কথা হ'ব নহয় নেকি বাৰু আমিতো পাহৰি নাযাওঁ দিয়াচোন মানে কমপ্লিট মানে ইনভিজিবলটো হৈ নাযায় ন পাৰ্চনটো আমাৰ লাইফত ওৱান্স আপন এ টাইম আছিলে মেমৰিজখিনিও আছিলে চ' কাটচিত যেতিয়া সেই গান বা সেই জেগাত যোৱা হয় ডেফিনেটলি আমি মানুহ হয় মনততো পৰিবই চ' মোৰো তেনেকৈ মনত পৰে সেয়াই কেতিয়াবা এনেকুৱা হৈছেনে যে বতৰ বেয়া হ'লে এনেকৈ কেতিয়াবা ক'ৰবাত থাকি দিয়া হয় এনেকুৱা হয় ন হৈছে তেনেকুৱা হৈছে বহুতবাৰ হৈছে লাইক এবাৰ চিকাগোত হৈছিলে আমি গৈছিলোঁ তো বৰফ পৰিছিলে চিকাগোত বহুত মানে স্ন' ষ্টৰ্ম আৰু মানে চ' তেতিয়া আমাৰ ফ্লাইটখন আহিব পৰা নাছিলে তো আমি থাকি দিবলগীয়া হৈছে 2 দিন আকৌ এবাৰ ৱাশ্বিংটনত হৈছিলে আমি 5 ডেজ থাকিছিলোঁ বৰফৰ কাৰণে পূৰা ব্লিজাৰ্ড মানে বৰফে মানে পূৰা ঢাকি দিছিলে মানে খিৰিকীবিলাকো মানে কিমান ফুট বৰফ আহিছিলে চ' সেই তেনেকুৱা হৈছিলে তো আমি 5 ডেজ থাকিছিলোঁ তাতে তো হয় যেতিয়া এনেকুৱা হয় যেতিয়া কুঁৱলী হয় বা ডাৱৰ থাকে তেতিয়া যথেষ্ট অসুবিধা হয় বুলি কয় তেতিয়া কেনেকুৱা ধৰণৰ আপোনালোকে টেক অফ আৰু লেণ্ডিঙৰ সময়ত এতিয়া ৰিচেণ্টলি মই এখন ফ্লাইট কৰিছিলোঁ দিল্লীত তো সেইদিনাখন মানে বৰষুণ দি আছিলে তো বৰষুণৰ আগত যে বিজুলী ঢেৰেকণি আহে বতাহ বহুত আছিলে চ' মানে লেণ্ডিং কৰিবলৈ দিগদাৰ হৈছিলে পাইলটৰ চ' একদম কেনেকৈ আহিছে ফ্লাইটখন আৰু আমি মানে ভগৱানৰ নাম লৈ আহিছোঁ পেছেঞ্জাৰ্ছবিলাকে চিঞৰি আহিছে কাৰণ তেওঁলোকে এটা বস্তু ফেচ কৰিছিল ন ক্ৰেছটো ভয় খাইছে চবেই চিঞৰিছে পূৰা এনেকৈ লৰি আহিছে যেতিয়া লেণ্ডিং হয় চবেই হাত তালিব আহিছে মানে বাচিলোঁ মানে থেংক গড চ' সেনেকুৱা হয় তেতিয়া এনেকুৱা হয় যে তেতিয়া আপোনালোকৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা থাকে সেইটো সময়ত কাৰণ পেছেঞ্জাৰসকলে ভয় খায় তেখেতলোকক আপোনালোকে কাম কৰি ৰাখিব লাগে
তেতিয়া আমি কাম হৈ থাকোঁ মানে এতিয়া চোৱা আমাৰো ভয় লাগে মোৰো ভয় লাগে যেতিয়া সেনেকুৱা টাৰ্বুলেঞ্চ হয় বহুত বেছি মোৰো ভয় লাগে কিন্তু সেই ভয়টো আমি মুখত আহিব দিব নোৱাৰোঁ তো আমি স্মাইল কৰিম একো নাই চব ঠিক হৈ যাব ইটছ অ'কে এনেকুৱা টাইপত কৈ পেলাই তো তেওঁলোকে যেতিয়া আমাক দেখে যে আমি হাঁহি আছোঁ ভাবি কি নাই আমি ছেফ হেণ্ডছত আছোঁ আমাৰ একো নহয় মানে এক্টিং কৰা হয় আৰু সেইটো এক্টিং ডেফিনেটলি এইটো এক্টিং হয় এইটো এক্টিঙো জানিব লাগিব নেকি জানিব লাগিব ডেফিনেটলি সেইটোৱে তোমাক এক্টিং এৰিয়াৰ ফালে লৈ যাব হয় এক্টিঙত যোৱাৰ মন আছে নেকি ক'ব পাৰা লুক কেইটামান দিয়াৰ কথা কৈছিলে ইয়াতে লুক কেইটামান চাই লওঁ নেকি অঁ অ'কে ঠিক আছে মই কাৰিনা কাপুৰৰ এটা ডায়লগ এটা দিম অ'কে कौन है वो जिसने दोबारा मुड़ के मुझे नहीं देखा हु इज हे মই এনেকুৱা ভিডিঅ'বিলাক বনাই থাকোঁ বাৰু আৰু কেনেকুৱা ভাল লাগিছে এইটো দৰ্শকে ভাল পাব আৰু কেনেকুৱা আৰু तुम्हारा कोई हक नहीं बनता कि तुम इतनी खूबसूरत लगो नॉट फेयर মানে মই সেল্ফ অবসেছ টাইপৰ ভিডিঅ'জবিলাক বনাই বেছি ভাল পাওঁ কেতিয়াবা হয় নে তেনেকুৱাতো মই হয়েই সেইজনী মই নিজকে বিৰাট ভাল পাওঁ নিজকে ধুনীয়াকৈ ৰাখিব বিচাৰোঁ সদায় নিজকে ইম্পৰ্টেঞ্চ দিওঁ আৰু থেংকফুলি মোৰ ফেমিলি আৰু ফ্ৰেণ্ডছৰ মাজতো মানে মই বহুত এটেনশ্যন পাওঁ মানে চেণ্টাৰ অফ এট্ৰেকশ্যন সদায় ময়ে হয় য'তেই যাওঁ চ' সেই বস্তুটো কিন্তু জন্ম পাই আছে দেই ইম্পৰ্টেঞ্চ বিৰাট পাওঁ মই কেতিয়াবা এনেকুৱা হয় নিগেটিভ কমেণ্ট আহে ঠিক আছে তুমিতো ছ'চিয়েল মিডিয়া কণ্টেণ্ট বনোৱা গম পোৱাই নিগেটিভ কমেণ্ট আহে তেতিয়া কেনেকুৱা লাগে নৰ্মেল চোৱা মানুহ এতিয়া ভিন ভিন টাইপৰ মানুহ আছে কিছুমানে ভালকৈ ক'ব কিছুমানে বেয়াকৈ ক'ব হয়নে মই চবকে ইমপ্ৰেছ কৰিব নোৱাৰোঁ চ' নেগেটিভ কমেণ্টবিলাক মই কি কৰোঁ লাহেকৈ ডিলিট কৰি দিওঁ চ' কাৰণ চোৱা সেইটো সিহঁতৰ ভাৱধাৰা হয় তেনেকৈ ভাবিছে মই লাগিব নাযাওঁ মানে মই কাজিয়া নকৰোঁ মই এক্সপ্লেইনো কৰিব নিবিচাৰোঁ জাষ্ট ডিলিট কৰি দিওঁ কমেণ্ট এভইড কৰোঁ মই নেগেটিভিটিটো অলপ যদি আজি অনুষ্ঠানটো চোৱাৰ পিছত যদি বহুত বেয়া কমেণ্ট আহে তেতিয়া ইটছ অ'কে মানে কি ক'ম আৰু মোৰ লগা নাই বাৰু আহিব বুলি বাট ইন কেছ যদি আহে ডেট ইজ ফাইন তেওঁলোকৰ সেইটো পাৰচেপশ্যন হয় ন চ' ইটছ অ'কে আমি অকল এণ্টাৰটেইনমেণ্টৰ জৰিয়তে এটা কিছু ৰাইজক বুজাব বিচাৰোঁ যে এয়াৰ হোষ্টেছ কেনেকৈ হ'ব লাগে বা কেনেকুৱা ধৰণৰ সন্মুখীন হ'ব লাগে সমস্যা সেইখিনি আজি আমি ইণ্টাৰভিউটোৰ জৰিয়তে বুজাব বিচাৰিছোঁ কিন্তু দৰ্শকসকলে কিন্তু এণ্টাৰটেইনমেণ্টখিনিক আমি যিখিনি এণ্টাৰটেইনমেণ্ট কৰিছোঁ সেইখিনিক লৈ কিন্তু বহুতে বেয়া কমেণ্ট দিব পাৰে বা বিভিন্নজনে দিয়ে সেইখিনি সেইটোৱেই মই ক'ব বিচাৰিছোঁ এটা চোৱা বেলেগ মানুহৰ এটা যে ডাইলগ আছে লোক কুছ তো কহেংগে লোগোं কা কাম হে कहना ৰাইট তো তেনেকুৱা টাইপ আৰু যদি তোমাৰ 100টা মানুহৰ ভিতৰত যদি তোমাৰ 80টাই যদি পজিটিভ ক'ব 20টাই নেগেটিভ ক'বই নালাগে ন ইটছ অ'কে এবাৰ তেওঁলোকৰ আৰু মই এটা কথা কি ভাবোঁ জানা যোন মানুহ নিজে ছেড হয় ধৰ মনত বহুত দুখ আছে বা ছেটিছফাই নহয় কিবা এটা কথালৈ নিজৰ লাইফৰ তেওঁলোকে মোৰ মতে বেয়া কমেণ্ট দিয়ে কজ চোৱা তুমি যদি বহুত মানুহজন পজিটিভ হোৱা বহুত হেপী পাৰ্চন হোৱা তেতিয়াহ'লে তুমি কেতিয়াও সেইটো কাম নকৰিবা ৰাইট তুমি মানুহক হেপী কৰিব ট্ৰাই কৰিবা চ' আৰু এটা বস্তু আছিলে যে এই BTS এটাও আছিলে মই চাইছিলোঁ ছ'চিয়েল মিডিয়াত আমি এইটো অলপ লগাই দিছোঁ স্ক্ৰীণত আপুনিও যদি অকণমান দেখুৱাই দিয়ে সেইটো মানে মই একচুৱেলি কচু কাটিব গৈছিলোঁ ঠিক আছে তো কচু কাটোতে মানে আমাৰ তেজপুৰত কি হয় ক'লা ঠাৰি কচু খায় দেই যিটো ঠাৰিটো যে ব্লেক কালাৰ হয় সেইটো খায় চ' মানে মই কি ক'লোঁ সেই ভিডিঅ'টো মই ক'লোঁ যে মায়ে ব্লেক কাৰণ মোক কৈ পঠিওৱা হৈছিলে মায়ে যে অকল ক'লা ঠাৰিটোহে আনিবা তো মই ক'লোঁ যে ব্লেক ঠাৰিহে লাগে চ' সেই ব্লেক ঠাৰিটো শুনি পেলাই মানে মই ক'লা বুলি কিয় নক'লোঁ ব্লেক ঠাৰি বুলি ক'লোঁ আৰু মায়ে কৈছে যে গ্ৰীণ ঠাৰিটো নাখায় মানে তেজপুৰত নাখায় দেই গ্ৰীণটো চ' সেইকাৰণে গ্ৰীণটো লোৱা নাছিলোঁ সেই গ্ৰীণ আৰু ক'লাটো যে সেইটো কাৰণে ট্ৰল হৈছিলোঁ মই বিৰাট বেছিকৈ ট্ৰল হৈছিলোঁ আৰু লগতে মই কেঁচি এখন লৈ গৈছিলোঁ চ' মানুহে এতিয়াও সোধে যে দলাখনত কেঁচিখন কিয় আছিল কিন্তু কেঁচিখন একচুৱেলি এইটো কাৰণে আছিল কাৰণ সেইখিনিতে কণবিলাহী গছো আছিলে আৰু কণবিলাহী মই কেঁচিৰে কাটোঁ কিন্তু সেইদিনাখন কটা নহ'ল চ' কেঁচিখন মানে এনেই লৈ গ'লোঁ তো সেইটো কাৰণে অলপ ট্ৰলিং আছিলে আৰু কেঁচিখনৰ কাৰণে অকণমান কৈ দিব নেকি কেনেকৈ কৈছিলে অঁ মই এনেকৈয়ে কৈছিলোঁ জাষ্ট নৰ্মেলি মই কৈছিলোঁ যে হেৰি কি বুলি কয় এয়াই নেকি ক'লা ঠাৰি কচু আৰু সেনেকৈ কৈছিলোঁ মানে আৰু কৈ পেলাই মই কাটিছিলোঁ আৰু যি টি হৈছিলে সেইটো ভিডিঅ'ত মানে ব্লেক ঠাৰি কচু কৈছিলোঁ মই কৈছোঁ ব্লেক ঠাৰি কচুহে নিব দিছে গ্ৰীণ ঠাৰি নালাগে এনেকৈ কৈছিলোঁ বহুত ভাল পালে অঁ ট্ৰল কৰিছে ভাল লাগিছে একো নাই চোৱা এনি পাব্লিচিটি ইজ এ পাব্লিচিটি ৰাইট চ' এইটো পজিটিভ হওক নিগেটিভ হওক মানুহে চাইছে মোক চব ভাল লাগিছে চিনি পাইছে এইটো চোৱাৰ পিছত ট্ৰল কৰে তেতিয়া একো নাই ন' প্ৰব্লেম এনেকুৱা হ'ব লাগে য়েছ বি পজিটিভ অলৱেজ আজি কিন্তু একো কাটি নিদিওঁ অঁ ইটছ অ'কে যি দিয়া মই এইবিলাক ন' প্ৰব্লেম সেইকাৰণে কথাবিলাকে লুকুৱাইছে নেকি নাই কথা একো নাই লুকোৱা যি সুধিছা মই একজেক্ট সঁচা এনচাৰ দিছোঁ
মই একদম নুলুকুৱাওঁ। ঠিক আছে, আমি আৰু অলপ বেলেগ জেগাত যাওঁ তেন্তে। ব'লা। আমি গৈ গৈ কথা পাতোঁ অলপ। আৰু যদি সুধোঁ এয়াৰ হোষ্টেছ হ'বলৈ কাৰণে বহুতৰ পেৰেণ্টছে যে নিদিয়ে, তেওঁলোকক কি ক'ব বিচাৰিব পেৰেণ্টছক? মই এইটোৱে ক'ব বিচাৰিম যে এইটোত যাব দিয়ক আপোনাৰ ল'ৰা ছোৱালীবোৰক, কাৰণ এইটো বিৰাট এটা ভাল প্ৰফেশ্যন হয়, বহুত ৰেচপেক্টেবল প্ৰফেশ্যন হয়। ইয়াত মানে সুবিধাও বহুত দিয়া যায়। লাইক আমাৰ পিক আপ এণ্ড ড্ৰপ হয়, ঠিক আছে। লাইক আমাক জবত লৈ যাব, লৈ আহিব, বিভিন্ন দেশ ঘূৰিব পাৰি ফ্ৰী অফ কষ্ট। আকৌ ইমান ভাল ভাল 5 ষ্টাৰ হোটেলত ৰাখে আমাক। চ' সেনেকুৱা আৰু মানে, আৰু কমিউনিকেশ্যনটোও ভাল হৈ যায় দিয়াচোন, পাৰ্চনেলিটিটোৱে চেঞ্জ হৈ যাব, ইমান ভাল দৰমহা পাব মানে। চ' আৰু কি লাগে কোৱাচোন। মইতো বিচাৰোঁ মানে, মই বিচাৰোঁ যাতে অসমৰ প্ৰত্যেকগৰাকী ছোৱালীয়ে কেবিন ক্ৰু বনক, ট্ৰাই কৰক। আৰু মই জানো বহুতৰ সপোন আছে, কিন্তু বহুতে ভয় খায়, ভাবে কি কেনেকৈ যাওঁ, কি কৰোঁ। চ' একো টান কাম নহয়, বিৰাট ইজি। ক্লাছ 12 পাছ কৰিয়ে ধুনীয়াকৈ যাব পাৰি। জাষ্ট সেই ফেইথটো মনত থাকিলেই হ'ল, মানে কমিউনিকেশ্যনটো ভাল হ'লে হ'ল, ডেটছ ইট, ট্ৰাই কৰিলেই হ'ল। বহুতৰে সপোন থাকে, বহুতে কয় পইচা বহুত লাগে এইটো কোচিং হওক কিবা হওক, হয় জানো এইটো? এইটো মিছা কথা। এইটো একচুৱেলি বহুতৰ ভুল ভাৱ এটা আছে। থেংক ইউ, তুমি মোক এইটো সুধিলা। মইতো মানে ক্লিয়াৰ কৰিম বুলি আছিলোঁ। বহুত মানুহে এইটো ভাবে যে কেবিন ক্ৰু হ'বৰ কাৰণে এই যে কিছুমান ট্ৰেইনিং ইনষ্টিটিউট আছে যে তাত ক'ৰ্চ ল'ব লাগে বুলি, বাট সেইটো নহয়। এইটো একদম মিছা কথা। তুমি কোনো ক'ৰ্চ ল'বলৈ একো দৰকাৰ নাই। ধুনীয়াকৈ ক্লাছ 12 পাছ কৰা, তোমাৰ যদি কমিউনিকেশ্যন ভাল, তুমি ডাইৰেক্টলি মানে ইণ্টাৰভিউত যাব পাৰা। ইণ্টাৰভিউ হৈ থাকে, গুৱাহাটীত হয়, শ্বিলঙত হয়, কলকাতাত, প্ৰত্যেকটো জেগাত হয়। জাষ্ট যিখন এয়াৰলাইনত এপ্লাই কৰিব বিচাৰে সেইটো ধুনীয়াকৈ গুগলত চাৰ্চ কৰিলেই হ'ল, তাত লিখা থাকে, ডেট মতে দিয়া থাকে, সেইমতে গ'লেই হ'ল। এইটো মানে এই 2 লাখ টকা 1.5 লাখ টকা দি পেলাই একচুৱেলি এইটো মানে ইউজলেছ হয়, এইটো কৰিব দৰকাৰ নপৰে। চ' ডিৰেক্টলি যাব পাৰি। আৰু কি কি দেখিবলৈ ধুনীয়াটো ইম্পৰ্টেণ্ট হয়? দেখিব ধুনীয়া মানে অলপ মানে ধুনীয়া মানে কি, গ্ৰুম হ'ব লাগিব পাৰফেক্টলি। তুমি মানে ভালকৈ মেকআপ কৰিব জানিব লাগিব। স্কিনত মানে ধৰক পিম্পলছ এইবিলাক অলপ হেৰি কৰে, জাষ্ট আৰু স্কিনটো কেয়াৰ ল'লেই হ'ল, আৰু গ্ৰুমিং ভাল হ'লেই হ'ল, তেনেকুৱা আৰু। ইমান দূৰত যোৱা হয়, বাহিৰত ফ্ৰেণ্ডবোৰ চাগে বনোৱা হৈছে? হয় হয়, মোৰে এতিয়া বহুত বেছি ফ্ৰেণ্ড আছে, মোৰ বাহিৰৰ ফ্ৰেণ্ড। সেইটো এটা ভাল কথা দিয়াচোন। চ' ইণ্টাৰনেশ্যনেল ফ্ৰেণ্ডছ বনে, তেওঁলোকৰ কালচাৰৰ বিষয়ে জানিব পাৰি, তেওঁলোকৰ তাত ফুৰিব যাব পাৰি, মানে আৰু কি লাগে। কেতিয়াবা অসমৰ কথা সোধেনে বা অসমৰ কথা এনেকৈ কোৱা হয়নে? হয় হয়, মোৰ এতিয়া ৰাছিয়াৰ ফ্ৰেণ্ড আছে, জাৰ্মানীৰ ফ্ৰেণ্ড আছে, লণ্ডনৰ ফ্ৰেণ্ড আছে, তো বেলেগ বেলেগ দেশৰ ফ্ৰেণ্ড আছে। তেওঁলোকক মই মোৰ অসমৰ কালচাৰটোৰ বিষয়ে কওঁ, আৰু বিৰাট ভাল পায় তেওঁলোকে জানি পেলাই, কাৰণ তেওঁলোকতকৈ বহুত বেলেগ হয় আমি। চ' বহুত ইণ্টাৰেষ্টিং পায় মানে আমাৰ কালচাৰটো। ইনফেক্ট মই চাগে আনিমেই অতি সোনকালে, মই মোৰ লগৰ মানে কাৰোবাক আনি পেলাই অসমখন দেখুৱাম বুলি ভাবিছোঁ। কি দেখুৱাৰ প্লেন? মইতো তেজপুৰৰ হয়, চ' মই কাজিৰঙা লৈ যাম, আৰু কামাখ্যা মন্দিৰ দেখুৱাম, ভালুকপুং দেখুৱাম, নামেৰি, সেয়াই যিমান জেগা দেখাব পাৰোঁ, মাজুলী দেখুৱাম চাগে। চ' যিমান মানে আমাৰ টুৰিষ্ট এট্ৰেকশ্যন জেগা আছে অসমৰ, চ' মই প্ৰত্যেকটো জেগা দেখুৱাব ট্ৰাই কৰিম। আৰু ইমান সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। শেষত কি ক'ব? থেংক ইউ ছ' মাছ। মই এইটোৱে ক'ব বিচাৰিম যে সকলোকে, যে সকলো ছোৱালীকে অসমৰ, ড'ণ্ট গিভ আপ। তোমালোকে ধুনীয়াকৈ কেবিন ক্ৰু বনিব পাৰা, ট্ৰাই কৰা। ক্লাছ 12 পাছ কৰিয়ে ধুনীয়া কমিউনিকেশ্যনটো হেৰি কৰা। যদি তোমালোকৰ গ্ৰুমিং ভাল নহয় বুলি ভাবা, এইটো শিকিব পাৰা। ইউটিউবত আজিকালি চব পায় ইউটিউবত তোমালোকে গ্ৰুমিং শিকিব পাৰা, কমিউনিকেশ্যনটো ভাল কৰিব পাৰা, ইংলিছ স্পকেন ক্লাছ ল'ব পাৰা। এইটো ট্ৰাই কৰিব পাৰা ধুনীয়াকৈ, বেষ্ট হ'ব তোমালোকৰ কাৰণে। ডেটছ ইট। আৰু মোক এনেকৈ মৰম দিব বহুত। নমস্কাৰ। ধন্যবাদ জনাইছোঁ যে ইমান কষ্ট, ইমান দিনৰ কথা পতাৰ পিছত আজি ফাইনেলি লগ পালোঁ আৰু ইণ্টাৰভিউটো হ'ল। থেংক ইউ। থেংক ইউ ছ' মাছ। জয় আই অসম, জয় জুবিন দা।